এয়া মচুৰ দাইল খৰিচা টেঙা অকণমান দি তেল মাৰি দিছিলোঁ তাৰপিছত এইফালে আছে পাপৰ এয়া আচলতে কোনো নিমন্ত্ৰিত অতিথি নহয় ইহঁতি মোৰ একেবাৰে আপোনৰো আপোন মোৰ মাতটোতে গম পাইছে যে মোৰ গা মানে ইমানেই বেয়া মাতিব নোৱাৰোঁ কাহ হৈ থাকে কফ হৈ থাকে মানে ফ্ৰেঞ্জাইটিছ প্লাছ লেৰিঞ্জাইটিছ ডক্টৰকে আজি 3rd টাইম মই দেখুৱাই আহিছোঁ কিমান আৰু সাৱধানে থাকোৱেই তাৰ উপৰি হৈ থাকে আলজিভা বহুত বাঢ়ি আছে বুলি কৈছে তাৰপিছতে এয়া চিকেন বনাইছিলোঁ চিকেন লোকেল চিকেন এয়া খুব ভাল হৈছিল বেলেগ ধৰণে বনাবলৈ আচলতে শক্তি নাই মোৰ গাটো মানে কি ক'ম আৰু আপোনালোকে হয়তো ভাবিব পাৰে যে গা বেয়াত ইমানবোৰ কেনেকৈ বনাইছে কিন্তু বনাইছোঁ আৰু মনটো নিজকে নিজে সাজ যোগাই থাকোঁ ভাবিলোঁ ইহঁতৰ লগতে মই ভাত কেইটামান খাব পাৰিম তাৰমানে মোৰ ভাত একেবাৰে পেটলৈ নোযোৱাই হ'ল আৰু ৰাতিটোতো একেবাৰে অৱস্থা কাঢ়ি লৈ যায় তাৰপাছত এয়া ভাত হঠাৎ মানে ৰাতিপুৱা মই ফোন কৰিছোঁ যে আহিবা তোমালোক দুটা এয়া ফুলকবি পকৰি বনাইছিলোঁ বেচনত ডুবাই এয়া কুন্দুলি ভাজি তাৰপিছতে এয়া ডিম বইল কৰি দিছিলোঁ ডিম বাৰু মই খাব নোৱাৰোঁ মানে মোৰ আকৌ বন্ধ হ'লেই আৰু তাৰপিছতে এয়া তিয়ঁহ এনেদৰে দিছিলোঁ আৰু নেমু টেঙা আৰু সেই আমলখি আচাৰ মই বনোৱা সিমানেই আৰু বিশেষ নহয় বেলেগ কোনো ফেঞ্চি খানা মই বনাবলৈ পৰা নাই এইফালে পিঠি দি থকা এয়া হ'ল অবিনাশ এয়া অৰ্ণৱে খুব লাজ কৰি থাকে আৰু ইহঁতে দুয়োটাই আচলতে কি হয় মোক যথেষ্ট উৎসাহ দি থাকে অফিচৰ মোৰ কাৰ্যালয়ৰ সকলোৱে মোক যথেষ্ট ধৰক ভালেই পায় কিন্তু এতিয়া কি হয় সকলো একে সময়তে আহিব নোৱাৰে সমস্যাটো তেনেকুৱা গতিকে আকৌ বেলেগ দুজন মানুহক এদিন মাতিম আৰু এনেদৰে চলি আছোঁ আৰু